দক্ষিণ চাইডৰ পৰা আহি আছোঁ, ইপিনে উত্তৰ চাইডৰ পৰা এখন বলেৰো আহি আছে। ব্ৰিজৰ কাষত ৰাস্তা বনাইছে সৰুকৈ, কাপোৰৰ মাৰ দি আছে আমাৰ চকু, আমিতো দেখা নাই পিনে যাই পিনে অকস্মাত পাৰ হৈ গ'ল দেখোন, আমিতো চিধাই মাৰি দিলোঁ। কিয় সোমাই গৈছে? অকস্মাত সোমাই গ'লোঁ, আমি গমেই নাপালোঁ ক'ত সোমাই গ'লোঁ। কালভাৰত ইনজৰ হৈছে নেকি? ইনজৰ হৈছে আমাৰ ছাৰ এনেকৈ। কেইজন আছিলা? আমি 4জন আছোঁ টোটেল। কোন মেডিকেলত আছা? এতিয়া মছলুৰ মেডিকেলত আছে ছাৰ। কোন কোন আছিল? কোনো আমাৰ ফুনচান বড়ো, ৰন্টু বড়ো আৰু কনক বড়ো। তোমাৰ নাম? মোৰ নাম নিতুল তামচাৰী ছাৰ। কাৰ বেছিকৈ ইনজৰ হৈছে? ইনজৰ আমাৰ ড্ৰাইভাৰৰ অলপ হৈছে, তাৰপিছত কনক বড়ো আৰু ৰন্টু বড়ো, সেই তিনিটা সিৰিয়াছ হৈছে ছাৰ। ছাৰ ৰাস্তাত চেফটি আমাক একো দেখা নাই, এইবিলাক একো আপাৰত মাৰি পিনে গুচি আহিছে সেই গাড়ীখন বলেৰোখন, আমিতো দেখা নাই পিনে আগত পিনে ব্ৰিজ বনোৱাটো। কাৰবাৰবিলাকত আকৌ ডাইৰেকশ্যন দিয়া নাই? একো দিয়া নাই ডাইৰেকশ্যনবিলাক, পিনে সোমাই গৈছোঁ কালভাৰত ছাৰ। ৰাস্তাটো বনাই আছিল? ৰাস্তাটো বনাই আছিল ছাৰ। কি ৰাস্তা? এইটো মছলপুৰ যোৱা ৰাস্তা ছাৰ। হৈছে মানে এইটো তাৰমানে আমাৰ ঠিকাদাৰে আমি গম পোৱাত এইটো এটা মৰণ ভান পাতিছে। এই মৰণ ভান মানে এইটো হ'ল 4 নম্বৰ এক্সিডেণ্ট। এতিয়া ৰাতি 12টা বজাত, 8টা বজাত, 10টা বজাত এনেকৈ আহিব মানুহগিলানে আহি, তাৰমানে ইয়াত কোনো প্ৰটেকশ্যন নাই। এই যে মেইন ৰাস্তা এটা, ইমান এটা ৰাস্তাত মানুহ এটা খাল খান্দি থৈছে, এটা প্ৰটেকশ্যন নাই, কিবা নাই, এনেকৈ আহি তাৰমানে ইয়াত এক্সিডেণ্ট হৈ আছে। এতিয়া কথা হ'ল কি, ঠিকাদাৰে এইটো আচলতে ভুল কাম কৰি আছে। ভুল কৰিছে কিয়, এতিয়া প্ৰটেকশ্যন লাগে, এদিনা মানুহ আহিলে ক'ত গম পাব। আৰু এতিয়া যিহেতু আমি ওচৰৰ মানুহ, আমিতো তেওঁলোকক সহায় কৰিব লাগিব, সহায় কৰিব আহিলেও দিগদাৰ হয়, অসুবিধা আছে কিছুমান ক্ষেত্ৰত। কি হ'ল মানে আজি 8:30মান বজাত আমি ঘৰত ভাত খাই আছিলোঁ, ভাত খাই থকাত এটা ডাঙৰকৈ শব্দ পালোঁ। শব্দ পোৱাৰ লগে লগে আমি দৌৰি আহিলোঁ, দৌৰি আহি যি দেখা পাওঁ গাড়ী এখন তাৰমানে তাৰ মাজত পৰি আছে, এই প্ৰকাণ্ড খালটোত পৰি আছে। এই প্ৰকাণ্ড খালটোত পৰি থাকোঁতে আমি সকলো মানুহগিলানে আহি তেওঁলোকক উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি তেওঁলোকক কি কৰিলোঁ, আনিলোঁ। তেওঁলোকে প্ৰায় অচেতন অৱস্থাত আছিল। 108 পাতি আমি তেওঁলোকক হেৰিলৈ মেডিকেললৈ পঠাইছিল। 4জন মানুহ আছিল। ক'ৰ মানুহ মানে এজন বেন্নাবাৰীৰ বুলি শুনিছোঁ আৰু এজন দীঘেলীৰ বুলি শুনিছোঁ। তেওঁলোকৰ অৱস্থাৰ ড্ৰাইভাৰজনৰ অলপ সংকটজনকে, বাকী 3জনে অলপমান জ্ঞান পাইছে। এতিয়া আমাৰ এটা ঠিকাদাৰসকললৈ এটা বিশেষ অনুৰোধ, তেওঁলোকে এইখিনিত অলপ পানীৰ ব্যৱস্থা কৰিব লাগে। দিনত আমি তাৰমানে ধূলাৰ ধৰি ওলাব নোৱাৰোঁ, ধূলিৰ ধৰিও ইয়াত নিশ্চয় গাড়ী এক্সিডেণ্ট হ'ব। আৰু ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে, ৰিফ্লেকশ্যন মাৰিব লাগে, মুঠতে আৰু যাতে ভৱিষ্যত এনেকৈ নহয়। আৰু এইটো কামটো একেবাৰে লেহেমীয়া গতিত হৈছে, অলপ খৰ গতিত কৰিলে আমি আচলতে ভাল পাম।